सबसे पहले मैं यह कहे खोजना जे हमनी के माथे जितना भी हमनी आज बागान एरिया में आई सब कोई हमने सदरी भाषा बुझ पाइला। আজি ফাতেমাবাদ চাহ বাগিচাৰ নিজাববীয়াকৈ উদ্যোগত তেওঁলোকে যিবিলাক বাগিচাৰ শ্ৰমিকৰ ল'ৰা ছোৱালী হাইস্কুল শিক্ষান্তত উত্তীৰ্ণ হৈছে, খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈছে মই দেখিলোঁ। আৰু তেওঁলোকক প্ৰথমবাৰৰ বাবে তেওঁলোকে তেনেকৈ সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা যিটো কৰিছে, সঁচাকৈয়ে এইটো খুব মানে প্ৰশংসনীয়। মই ভাবোঁ এই বাগিচাৰ কৰ্তৃপক্ষই যেতিয়া বাগিচাৰ শ্ৰমিকৰ ল'ৰা ছোৱালীৰ সাফল্যৰ হকে তেওঁলোকে এটা অনুপ্ৰেৰণা যোগোৱাটো একচুৱেলি বহুত পজিটিভ কাম। আৰু মই ভাবোঁ এই কাৰ্যসূচীয়ে ল'ৰা ছোৱালীৰ ভৱিষ্যত সফলত যথেষ্ট সহায় কৰিব। আৰু ইয়াত মোক আজি অতিথি হিচাপে মাতিছিলে, মই নিজেও খুব ফূৰ্তি লাগিছে, যিহেতু এটা সময় আছিলে মেট্ৰিক পাছ কৰাটো বুলি ক'লে মানে কি 100 জনত এজন বা দুজন আছিলে, কিন্তু আজি প্ৰায় দেখিছোঁ 73%, 75% লেটাৰ 2টা 3টা বিষয়ত আছে। তেনেকুৱা এটা শ্ৰমিকৰ ল'ৰা ছোৱালী পাছ কৰাটো কিন্তু একদম মানে আচৰিত লগাই কথা। গতিকে তেওঁলোকৰ ভৱিষ্যত জীৱন সফল হওক, ভৱিষ্যত জীৱন উজ্জ্বল হওক, মই তাকে কামনা কৰিছোঁ। আৰু এনেধৰণৰ প্ৰেৰণামূলক বা অনুপ্ৰেৰণা যোগোৱামূলক তেনেকৈ সম্বৰ্ধনা সভাই ভৱিষ্যতে আৰু গাঁৱে ভূঞে হওক তাকে কামনা কৰিছোঁ। কাৰণ শিক্ষাৰ মানে এটা সমাজত যেনেকৈ পৰিয়াল এটাত শিক্ষিত বা শিক্ষাৰ যিমান প্ৰভাৱ থাকে বা শিক্ষাক আজি এটা অস্ত্ৰ হিচাপে লৈ যিটো মানে চৰকাৰেও যথেষ্ট এটা সংগ্ৰাম মানে শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত এটা সংগ্ৰামৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে যথেষ্ট আজি সুবিধা মানে দিছে। সেই হিচাপে আজি গাঁৱে ভূঞে বাগিচাই যিটো উত্তীৰ্ণৰ হাৰ বাঢ়িছে, তাৰে মই ভাবোঁ এটা ফল হয়। গভৰ্ণমেণ্টৰ ইয়াত যথেষ্ট অৰিহণা আছে। আজি অসমত বিশেষকৈ টি গাৰ্ডেনবিলাকত প্ৰায় 119টা মডেল স্কুলৰ ব্যৱস্থা কৰিছে, য'ত আমাৰ ফাতেমাবাদতো ইয়াত মডেল স্কুল এটা হৈ আছে। তেনেকুৱা আৰু যথেষ্ট হৈছে। আৰু এনেকুৱা এটা পৰিৱেশত বা এনেকুৱা এটা সময়ত ইমান ভাল ধৰণে ৰিজাল্ট ওলোৱা এটা ভৱিষ্যতে এই মডেল স্কুলটো যে এটা কামৰ হ'ব তাকে বুজাইছে। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি পাছ কৰিলে। আৰু এই সম্বৰ্ধনা যি কৰ্তৃপক্ষই আজি পাতিলে তেওঁলোকক মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত ছাত্ৰ ছাত্ৰীৰ মানে উজ্জ্বল হোৱাৰ কামনা কৰিছোঁ। আজি ফাতেমাবাদ চাহ বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ বাগিচা অঞ্চলৰ যিসকল ল'ৰা ছোৱালী আমাৰ শিক্ষাৰে মানে ভাল ৰিজাল্ট কৰিলে তেওঁলোকৰ মানে এটা সম্বৰ্ধনা অনুষ্ঠান ৰখা হৈছিলে। আৰু তাতে আমাৰ মোটামুটি 32জন ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে মানে তেওঁলোকে পাছ কৰিলে। আৰু ভাল এটা ৰিজাল্ট 12জনকৈ মানে ফাৰ্ষ্ট ডিভিজন ছাত্ৰ ছাত্ৰীসকলে পাছ কৰিছে লেটাৰসহ। তো এইটো আমাৰ গৌৰৱৰ বিষয়, কাৰণ ফাতেমাবাদ চাহ বাগিচা এই পৰিৱেশ নাছিলে। এটা সময় আছিলে য'ত নেকি পৰিৱেশ এটা বিনষ্ট হৈছিলে, য'ত নেকি আমাৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত অন্ধকাৰ দেখা পাইছিলোঁ। কিন্তু জানুৱাৰীৰ পৰা যেতিয়াৰ পৰা এটা নতুন বাতাবৰণ সৃষ্টি হ'ল, তেতিয়াৰ পৰা এটা ৰিজাল্টৰ বাতাবৰণ এটা ভাল হৈছে, শিক্ষা দিশত এটা আগুৱাই গৈছে। আৰু যাৰে পৰিপ্ৰেক্ষিতত আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। তেওঁলোকক মানপত্ৰ দিয়া হৈছে উৎসাহ যোগোৱাৰ কাৰণে। তেওঁলোকক মিষ্টিৰ টোপোলা দিয়া আছে আমাৰ মাজত। আৰু লগতে গছপুলি আৰু সম্বৰ্ধনা হিচাপে তেওঁলোকক মানে একোখন আমাৰ স্বাভিমান অসমৰ গামোচা এখন দিয়া হৈছে। গতিকে এই উৎসাহ যোগোৱাৰ ফলত বিশেষকৈ আমি বাগিচা কৰ্তৃপক্ষই এটা চিন্তা চৰ্চা কৰিছে, কোনোবা যদি আৰ্থিকভাৱে দুৰ্বল তেতিয়াহ'লে ভৱিষ্যতত তেওঁলোকৰ মানে লিখা পঢ়াৰ কাৰণে বিশেষকৈ যথেষ্টখিনি সহায় কৰিব বুলি আমাৰ মাজত এটা চৰ্চা চলিছে, আলোচনা হৈছে। গতিকে আমি আশা কৰিছোঁ আগন্তুক দিনত এটা ভাল বাতাবৰণ আহিব। আৰু ফাতেমাবাদ বাগিচাৰ যেনেকুৱা ল'ৰা ছোৱালীসকলে শিক্ষা দিশত মানে আগুৱাই গৈ আছে, ভৱিষ্যতে ইয়াতে শিক্ষা দিশত মানে এটা ভাল এটা যথেষ্ট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। আৰু এইটোৰ কাৰণে আমি সমগ্ৰ আমাৰ বাক্সা জিলা হিচাপে যিখিনি প্ৰশাসনীয় বিষয়াসকল আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ প্ৰচেষ্টা আৰু তেওঁলোকৰ শান্তি বাতাবৰণে আমাৰ মাজত এটা উৎসাহ আৰু শিক্ষা দিশত আগুৱাই যোৱাৰ কাৰণে এটা বাতাবৰণ সৃষ্টি কৰিছে।